সুপ্ৰভাত গুড মৰ্নিং ৰাতিপুৱা মান্না চেনেললৈ 6টা বজাত আপোনালোকক স্বাগতম কৰিছোঁ। আহক আমি এইখিনি সময়ত বাক্য চাম, তাৰপাছত আমি প্ৰাৰ্থনালৈ যাম। আজি এটা আমি বিষয় চাম, যিটো বিষয় কোন ব্যক্তি ইমান জ্ঞানী হৈও তেওঁ পাপত পৰিলে। আমি চাওঁ আহক সেই ব্যক্তিজন কোন, ইমান তেখেতৰ জ্ঞান থকাৰ পিছতো তেওঁৰ ওপৰত ঈশ্বৰৰ ক্ৰোধ আহি গ'ল। কোন হয় সেই ব্যক্তিজন আমি চাম শাস্ত্ৰ অনুসাৰে। প্ৰথম ৰজাৱলী 11 অধ্যায় মই 9 পদৰ পৰা পঢ়ি দিছোঁ পবিত্ৰ বাইবেল শাস্ত্ৰ। বাকীখিনি আপোনালোকে পঢ়িলে ভালদৰে বুজিব পাৰিব, জানিব পাৰিব। পাছে জিহুৱা চলমনৰ ওপৰত ক্ৰোধ হ'ল, কিয়নো তেওঁৰ মন ইছৰাইলৰ ঈশ্বৰ জিহুৱাৰ পৰা অপথে গ'ল। তেওঁ দুবাৰ তেওঁক দৰ্শন দিছিল আৰু এই বিষয়ে তেওঁক আজ্ঞা দি অন্য জগতৰ অধিপতিবোৰৰ পাছত যাবলৈ নিষেধ কৰিছিল। কিন্তু জিহুৱাই দিয়া সেই আজ্ঞা তেওঁ পালন নকৰিলে। এই হেতুকে জিহুৱাই চলমনক ক'লে, তোমাৰ এনে আচৰণ হোৱাত আৰু মোৰ নিয়মতি মই তোমাক দিয়া বিধিবোৰ তুমি পালন নকৰাত মই নিশ্চয় তোমাৰ পৰা ৰাজ্য কাঢ়ি লৈ তোমাৰ দাসক দিম। কিন্তু তোমাৰ পিতৃ দাউদলৈ চাই তোমাৰ দিনতে তাক নকৰি তোমাৰ পুত্ৰৰ হাতৰ পৰা তাক কাঢ়ি ল'ম। প্ৰেইজ দ্য লৰ্ড। পবিত্ৰ বাইবেল শাস্ত্ৰত দেখিব পাইছোঁ যে চলমন সকলোতকৈ জ্ঞানী আছিলে গোটেই বিশ্বৰ ভিতৰত। কিন্তু তেওঁক ঈশ্বৰে দুবাৰ দৰ্শনো দিলে। দৰ্শন দিয়াৰ স্বত্তেও, ইমান জ্ঞানী হোৱা স্বত্তেও ঈশ্বৰে কিয় তেওঁৰ ওপৰত ক্ৰোধ হৈ গ'ল? তেওঁ কিয় পাপত পৰি গ'ল? আপোনালোকে ভালদৰে পঢ়িলে ইয়াত জানিব পাৰিব যে চলমন ৰজা আছিলে আৰু চলমনে জগতৰ অধিপতিৰ মহিলাবোৰৰ লগত ব্যভিচাৰ কৰিলে। তেওঁলোকক নিজৰ পত্নী বনাই ল'লে। আৰু শাস্ত্ৰত বাইবেলত এইটো মানা আছে, আপোনালোকে ভালদৰে পঢ়িলে জানিব পাৰিব। যিটো ঈশ্বৰে মানা কৰিলে সেইটো চলমনে কৰিলে। তাৰ বাবে ঈশ্বৰ তেওঁৰ ওপৰত ক্ৰোধ হৈ গ'ল, তেওঁৰ আজ্ঞা নামানাৰ কাৰণে। চলমনক ঐশ্বৰ্য ধন সম্পত্তি ঈশ্বৰে দিছিলে, মান সন্মান দিছিলে, ৰজা পাতিছিলে, জ্ঞান দিছিলে। তথাপিও তেওঁ ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ কৰিলে। চলমনেই ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিছিলে। শেষত তেওঁ পাপত পৰি জগতৰ অধিপতিৰ ছোৱালীবোৰৰ মহিলাবোৰৰ ব্যভিচাৰত পৰি তেওঁ পিছত জগতৰ অধিপতিৰ গৃহ নিৰ্মাণ কৰিব ল'লে। ইমান এজন জ্ঞানী ব্যক্তিও পৰি গ'ল। কিহৰ বাবে? একমাত্ৰ তেওঁ অন্য মহিলাসকলৰ লগত তেওঁ সম্বন্ধ ৰখাৰ কাৰণে, ব্যভিচাৰৰ কাৰণে তেওঁ পৰিব লগা হ'ল, পাপত পৰিব লগা হ'ল। তেওঁ জ্ঞান দিছিলে, সকলো দিছিলে। আজি এই বাক্যৰ যোগেদি আমাক ঈশ্বৰে জনাইছে, আপোনাক ঈশ্বৰে জনাইছে যে যিজনৰ লগত ঈশ্বৰৰ আত্মা নাই সেইজনৰ পৰা আপুনি আঁতৰি থাকক। আপোনাক আঁতৰি থকাটো ঈশ্বৰে জনাইছে। যদি আপুনি তেওঁৰ লগত হলি গলি কৰি আছে, এদিন আপুনিও পৰি যাব। কাৰণ আপোনাৰ লগত ঈশ্বৰৰ আত্মা আছে আৰু তেওঁৰ লগত ঈশ্বৰৰ আত্মা নাই। কাৰণ ঈশ্বৰৰ আত্মাটো পাব হ'লে আপুনি পাপ স্বীকাৰ কৰিছে, তাৰপিছত আপুনি ঈশ্বৰৰ আত্মা পাইছে। আৰু তেওঁৰ সেই পাপটো স্বীকাৰ নকৰে আৰু তেওঁৰ লগত জগতৰ অধিপতিৰ আত্মা থাকে। আৰু দুইজন যেতিয়া বেছি ঘনিষ্ঠ হয় তেতিয়া পবিত্ৰ আত্মাই এইবোৰ ভাল নাপায়। কাৰণ পাপটো পবিত্ৰ আত্মাই দেখিব নোৱাৰে, চাব নোৱাৰে। তাৰ কাৰণে পবিত্ৰ আত্মাটো ওলাই যায়। যেনেকৈ আমি দেখিবলৈ পাইছোঁ
চৌলৰ পৰা ঈশ্বৰৰ আত্মা ওলাই গৈছিল চৌল ৰজাৰ পৰা তেনেকৈ ওলাই যায় যেতিয়া চলমনো ঈশ্বৰৰ অহিতে অপৰাধ কৰিব ল'লে পাপ কৰিব ল'লে তেতিয়া তেওঁকো ঈশ্বৰৰ আত্মাই এৰিলে আৰু এৰাৰ ফলত তেওঁৰ জ্ঞান সেই জ্ঞান তেওঁৰ নষ্ট হৈ গ'ল যি জ্ঞান আছিলে সেই জ্ঞান নষ্ট হৈ পেলাই তেওঁ জগতৰ অধিপতিৰ গৃহ নিৰ্মাণ কৰিবৰ কাৰণে ল'লে তাতে ঈশ্বৰৰ ক্ৰোধ আহি গ'ল আজি আমাক ইয়াৰ যোগেদি জনাইছে ঈশ্বৰে যে ঈশ্বৰৰ বাক্যটো আমি ভালদৰে মনত ৰাখিব লাগে সেইটো কাৰণে গীতমালা 119 অধ্যায় 11 পদত কৈছে মই যেন তোমাৰ অহিতে পাপ নকৰোঁ তাৰ বাবে তোমাৰ বাক্য মোৰ মনত সাঁচিলোঁ যেতিয়া ঈশ্বৰৰ বাক্যটো আপোনাৰ হৃদয়ত থাকিব আপোনাৰ মনত থাকিব তেতিয়া সেই বাক্যই আপোনাক পাপ কৰাৰ পৰা ধৰি ৰাখিব আপোনাক অপৰাধ কৰাৰ পৰা ধৰি ৰাখিব ঈশ্বৰৰ অহিতে আপুনি অপৰাধ কৰাৰ পৰা আপোনাক ধৰি ৰাখিব আপোনাক অপৰাধ কৰিব নিদিব যি জগতৰ যি শয়তানে প্ৰতিটো মুহূৰ্ততে কেনেকৈ কাক পেলাব পাৰে তাৰ প্লান কৰি আছে কাৰণ বাক্যত কৈছে গুজৰি থকা সিংহৰ দৰে কাক কেনেকৈ নষ্ট কৰিব পাৰে তাৰ উপায় বিচাৰি ফুৰিছে সেইটো কাৰণে আপুনি সাৱধান হ'ব লাগে শয়তানৰ পৰিকল্পনাবোৰ তেওঁৰ প্লানবোৰ আপুনি জানিব লাগে আৰু কেনেকৈ জানিব আপুনি যেতিয়া বাক্য পঢ়িব যেতিয়া আপুনি পালকৰ কথাটো শুনিব তেতিয়া আপুনি সাৱধান আপোনাৰ প্ৰটেকশ্যনটো থাকিব যদি আপুনি কথাটো শুনা নাই ঈশ্বৰৰ কথাটো আৰু পালকৰ কথাটো শুনা নাই তাতে বিৰোধ তৰ্ক আপুনি কৰিছে তেনেহ'লে আপোনাৰ জীৱনত শয়তানে এণ্টি মাৰাটো সেইটো খাটাং সেইটো কাৰণে আমি সাৱধান হ'ব লাগে আমি ঈশ্বৰৰ বাক্যটো আমি ভালদৰে চাব লাগে বুজিব লাগে আৰু পালকে কোৱা কথাটো আমি গুৰুত্ব দিব লাগে কাৰণ পালকে আপোনাৰ ভালৰ কাৰণে কয় আপোনাৰ বেয়াৰ কাৰণে নকয় কাৰণ আপুনি পালকৰ এজন মেৰ হয় আৰু পালকে নিবিচাৰে যে মোৰ মেৰটো হেৰাই যোৱাটো মোৰ মেৰটো নষ্ট হোৱাটো ঈশ্বৰেও বিচৰা নাছিলে চলমনক জ্ঞান দিছিলে অজস্ৰ জ্ঞান দিছিলে কিন্তু ঈশ্বৰৰ বাক্যটো চলমনে নুশুনিলে মনত নাৰাখাৰ ফলত তেওঁ হিলি গ'ল পাপত পৰিলে আজি ইমান জ্ঞানী ব্যক্তিজনক যদি শয়তানে হিলাব পাৰে তেনেহ'লে আপুনি যদি বাইবেলখন নপঢ়ে সহভাগিতা আপোনাৰ যদি নাই ঈশ্বৰৰ আজ্ঞাটো যদি আপুনি পালন নকৰে তে আপোনাক হিলাওঁতে টাইম নালাগে শয়তানৰ কাৰণ শয়তানো গোটেই বাইবেলখনৰ বাক্য শাস্ত্ৰ তেওঁ জানে আপোনাৰ মুখস্থ নাথাকিব পাৰে ঈশ্বৰৰ বাক্য কিন্তু শয়তানৰ ঈশ্বৰৰ বাক্য মুখস্থ আছে কাৰণ যীশুৱে যেতিয়া 40 দিন ফাষ্টিঙত আছিলে তেতিয়া যীশুক পৰীক্ষা লৈছিলে যে তুমি ইয়াৰ পৰা পৰ্বতৰ পৰা নিজকে পেলাই দিয়া তোমাক স্বৰ্গদূতে ধৰিব ক'ত লিখা আছে এই খাৰ বাক্য গীতমালা 91 অধ্যায় 11 পদত তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁ দূতবিলাকক আজ্ঞা দিব তে শয়তানো ঈশ্বৰৰ বাক্যটো জানে আৰু শয়তানো ঈশ্বৰৰ বাক্যটো তেওঁৰো মনত আছে কাৰণ তেওঁ সেই ঈশ্বৰৰ লগতেই স্বৰ্গত আছিলে কিন্তু পাপৰ কাৰণেহে তেওঁক এই পৃথিৱীত পেলাই দিয়া হ'ল তে আপোনাৰ তাতকৈ অধিক কৰি ঈশ্বৰৰ বাক্যটো মনত ৰখাটো আপোনাৰ দৰকাৰ আছে নহ'লে শয়তান কোন ফালৰ পৰা আপোনাক পেলাব পাপত আপুনি ধৰিব নোৱাৰিব আৰু ঈশ্বৰৰ আত্মা সিদিনা আপোনাৰ পৰা ওলাই যাব এই বাক্যৰ যোগেদি আমাক সাৱধান বাণী দি থৈছে যে ইমান নাম্বাৰ 1 জ্ঞানীজন যদি পৰি যাব পাৰে তেনে ঈশ্বৰে আপোনাক মোক সাৱধান কৰি ৰাখিছে সেইটো কাৰণে আমি চোৱাটো দৰকাৰ হয় আমাক জ্ঞান বুদ্ধি দিছে যে কোনজন আত্মাত আছে কোনজন ব্যক্তি আত্মাত নাই সেইটো আমাক চাবলৈ দিছে যিজন ব্যক্তিয়ে ঈশ্বৰৰ আজ্ঞামতে চলা নাই সেইজন ব্যক্তি আত্মাত থাকিব নোৱাৰে সেইজন ব্যক্তি আত্মাত নাই যিজন ব্যক্তিয়ে ঈশ্বৰৰ বাক্যমতে চলিছে আৰু ঈশ্বৰৰ আৰাধনাত আছে সেইজন ব্যক্তি আত্মাত আছে আৰু সেইজন ব্যক্তিৰ লগতে বাক্যত কৈছে যিসকলে আত্মাত আছে তেওঁলোকৰ লগত প্ৰাৰ্থনা কৰা ব্যক্তিসকলৰ লগত তুমি লগ হোৱা বুলি কৈছে প্ৰেইজ লৰ্ড কাৰণ ঈশ্বৰে জানে যে আপুনিও নহ'লে পৰি যাব কাৰণ এই জগতৰ অধিপতিয়ে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব তাৰ উপায় বিচাৰি ফুৰিছে ধন্যবাদ দিছোঁ সুন্দৰ বাক্য ঈশ্বৰে দিয়াৰ বাবে এই বাক্যৰ যোগেদি আমাক
শতকবাণী ঈশ্বৰে জনোৱাৰ বাবে তাৰ বাবে ঈশ্বৰক ধন্যবাদ দিছোঁ। আহক আমি এইখিনি সময়ত প্ৰাৰ্থনা কৰিম। যিমানে এই চেনেলটো চাই আছে ইউটিউব ফেচবুকৰ যোগেদি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, ইউটিউবত ফেচবুকত ফ'ল' কৰিব, তাৰ যোগেদি নিতৌ মান্না বাক্য আপোনালোকে পাই থাকিব। আপোনালোকৰ প্ৰাৰ্থনাৰ অনুৰোধ থাকিলে কমেণ্টত আপোনালোকে জনাব পাৰিব, আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। আহক এইখিনি সময়ত প্ৰাৰ্থনালৈ যাম। গুড মৰ্ণিং সকলোকে। খ্ৰীষ্ট প্ৰেমৰ নমস্কাৰ যাচিছোঁ সকলোকে যিবিলাকে আজি গোট খাইছে। আহক এই মুহূৰ্তত আমি প্ৰণিপাত কৰিম প্ৰভুৰ ওচৰত। প্ৰভু মৰমেল ঈশ্বৰ হয় আৰু ধন্যবাদ দিছোঁ ঈশ্বৰে এটা নতুন দিন দিয়াৰ কাৰণে। আহক আজি পবিত্ৰ বিশ্ৰাম দিন হয় আৰু আমাৰ বিশ্বাসীবিলাকৰ কাৰণে এটা বহুত গৌৰৱৰ দিন হয়, কাৰণ আমি আজি প্ৰভুক প্ৰশংসা কৰিবৰ কাৰণে সুযোগ পাওঁ। গোটেই সপ্তাহটো আমাক ঈশ্বৰে স্বাধীন কৰি দিয়ে নিজৰ নিজৰ কামৰ নিমিত্তে, কিন্তু ৰবিবাৰ দিনটো তেওঁৰ দিন হয়। সেইদিনা আমি তেওঁক প্ৰণিপাত কৰিব লাগে, প্ৰশংসা কৰিব লাগে, গৌৰৱ কৰিব লাগে, ধন্যবাদ দিব লাগে। আহক আমি এতিয়া এই ৰাতিপুৱা 6 বাজি চেনেলৰ মাধ্যমত যি সন্তানবিলাকে আজি এই চেনেলটো উপভোগ কৰি আছে তেওঁলোকৰ নিমিত্তে আমি প্ৰাৰ্থনা কৰিম। প্ৰভুৱে সকলো জানে, কিন্তু আমি নম্ৰ হৈ পেলাই তেওঁৰ ওচৰত যেতিয়া আমি প্ৰণিপাত কৰিম, তেওঁ বাক্যত কৈছে আকাশৰ পৰা তেওঁ আমাৰ সকলো প্ৰাৰ্থনা শুনি উত্তৰ দিম বুলি কৈছে আৰু পাপটো স্বীকাৰ কৰিম, পাপ ক্ষমা কৰি দিম বুলি কৈছে। আহক আমি সকলোৱে প্ৰণিপাত কৰিম। ধন্যবাদ ধন্যবাদ দিওঁ প্ৰভু। ঊৰ্ধ্বলোকতাৰ পবিত্ৰ স্থানত নিবাস কৰি থকা মন আৰু অন্তঃকৰণ পৰীক্ষক ধৰ্মময় ঈশ্বৰ জিহুৱা, মনৰ গোপনীয় কথা জানোতা ঈশ্বৰ, মৃত্যুলৈকে তুমি আমাৰ পথ প্ৰদৰ্শক ঈশ্বৰ, দিনে দিনে পৰিত্ৰাণ সাধক ঈশ্বৰ জিহুৱা, তোমাক আমি ধন্যবাদ দিওঁ পিতা। প্ৰভু পুনৰাই এটি নতুন দিন দিলা প্ৰভু, আৰু এই ৰাতিপুৱা 6 বাজি মান্না চেনেলৰ যোগেদি আমি সকলোবিলাকে গোট খাইছোঁ প্ৰভু। তুমি আমাক দেখি আছা, দৃষ্টি দি আছা প্ৰভু। তুমি খোজাৰ পূৰ্বেই জানা কাৰ জীৱনত কি দুখ কষ্ট সমস্যা আৰু কাৰ জীৱনত কি আশীৰ্বাদবোৰ দৰকাৰ আছে প্ৰভু। তুমি তোমাৰ প্ৰয়োজন অনুসাৰে সকলোকে তুমি দিবা বুলি মই সেইটো বিশ্বাস কৰিছোঁ প্ৰভু। এই প্ৰাৰ্থনাৰ জৰিয়তে পবিত্ৰ আত্মা এই সময়ত তুমি সহায়তা কৰা। লৰ্ড, যি সন্তানবিলাকৰ দুখ কষ্ট সমস্যা লয় প্ৰভু, এই চেনেলটো চাই থাকে প্ৰভু, তোমাৰ জীৱিত বাক্যবোৰ তেওঁলোকে শুনি থাকে প্ৰভু। যি প্ৰাৰ্থনালৈ তেওঁলোকে আগ্ৰহেৰে প্ৰভু তেওঁলোকে শুনি থাকে প্ৰভু, তেওঁলোকৰ সকলো বন্ধ দুৱাৰবিলাক তুমি খুলি দিবা পিতা। ৰোগসজ্জাত থকাবিলাকক তুমি আশীৰ্বাদ কৰা। বিভিন্ন ধৰণৰ বেমাৰ তেওঁলোকৰ শৰীৰত আছে প্ৰভু। তুমি পৃথিৱীৰ পৰা সকলো বেমাৰৰ ভাৰবিলাক তোমাৰ শৰীৰত তুমি জাপি লৈছিলা প্ৰভু, আৰু যেতিয়া শত্ৰুৱে তোমাক মাৰিছিলে প্ৰভু, তোমাৰ শৰীৰৰ পৰা ওলোৱা সাঁচৰ পৰা ওলোৱা তোমাক মাৰা চাবুকৰ কোবত ওলোৱা পবিত্ৰ তেজাদি প্ৰত্যেকজনক তুমি সুস্থতা কৰা প্ৰভু, কিয়নো তুমি সুস্থকাৰী ঈশ্বৰ হয় পিতা। নানা ধৰণৰ স্পণ্ডলাইটিছ পেইন আছে পিতৃ লৰ্ড, যিবিলাকৰ চেষ্ট পেইন আছে পিতা পৰমেশ্বৰ, যিবিলাকৰ প্ৰভু কেঞ্চাৰ পেচেণ্ট, হাৰ্ট পেচেণ্ট পিতৃ পৰমেশ্বৰ, যিবিলাকৰ প্ৰভু শিৰাই বেমাৰ আছে প্ৰভু, বিগ বেদনাবিলাক আছে পিতৃ লৰ্ড প্ৰভু, আৰু লগতে পিতা প্ৰভু পেৰালাইচিছ বেমাৰবিলাক আছে লৰ্ড প্ৰভু, নানান ধৰণৰ ৰোগ ব্যাধিবিলাক আছে প্ৰভু, সকলোবিলাক প্ৰভু তুমি নাম জানা প্ৰভু, প্ৰত্যেকটো ৰোগৰ নাম জানা, প্ৰত্যেকজনক তুমি সুস্থতা কৰা পিতৃ লৰ্ড। যিবিলাকে আজি প্ৰভু হস্পিটেলতো ভৰ্তি হৈ আছে পিতা, ICUটো আজি অপাৰেশ্যন থিয়েটাৰত আছে পিতা পৰমেশ্বৰ, ICUত আছে প্ৰভু, সংকটত আছে, সকলো পৰা তোমাৰ প্ৰভু আশীৰ্বাদ বিচাৰিছোঁ লৰ্ড প্ৰভু। টকা পইচা যিবিলাকৰ নাই চিকিৎসা কৰিবৰ কাৰণে প্ৰভু, তেওঁলোককো তুমি টকা পইচা যোগাৰ কৰি দিয়া। যিবিলাকে ধন ভাঙি দূৰত গৈ পেলাই প্ৰভু চিকিৎসাৰ নামত আছেগৈ, তেওঁলোককো তোমাৰ আশীৰ্বাদ অনুগ্ৰহ আৰু সুস্থতা পাবলৈ দিয়া লৰ্ড প্ৰভু। যিবিলাকে প্ৰভু আজি ৰজাসকলক তুমি আশীৰ্বাদ কৰা পিতৃ লৰ্ড, নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উচ্চপদস্থ বিষয়া, মিলিটাৰী আৰ্মি বাহিনী, পুলিচ বাহিনীবিলাক পিতা, মিলিটাৰী বাহিনীবিলাক পিতা প্ৰভু ঈশ্বৰ, সীমান্তৰক্ষী বাহিনী পিতা, অসমৰ মুখ্যমন্ত্ৰী আদিকে কৰি MLA MP বিলাকৰ পৰা তোমাৰ দয়া অনুগ্ৰহ থাকিবলৈ দিয়া পিতৃ লৰ্ড। তেওঁলোকক ন্যায়িক মন দিয়া পিতা, দেশত যেন সুশাসন নহয় পিতা, অপ্ৰভু দেশত যেন হিংসা আৰু যেন প্ৰভু কোনো ধৰণৰ প্ৰভু অপবাদমূলক কাম নহয় প্ৰভু, হিংসামূলক কাম নহয় প্ৰভু। অপ্ৰভু তুমি আশীৰ্বাদ কৰা, সকলো জাতিৰ মাজত, সকলো ধৰ্মাৱলম্বী লোকসকলৰ মাজত যেন মিলা প্ৰীতি থাকে পিতৃ লৰ্ড, তুমি সহায়তা কৰা পিতৃ লৰ্ড প্ৰভু। দেশত শান্তি আহিবলৈ দিয়া, কিয়নো তুমি শান্তি আকৰ ঈশ্বৰ হয় পিতা লৰ্ড। মই বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ যিবিলাকে প্ৰভু যাত্ৰাপথত আছে প্ৰভু, যাত্ৰাপথত তুমি তেওঁলোকৰ সংগী হোৱা। যেতিয়ালৈকে তেওঁলোকে প্ৰভু নিজৰ গন্তব্যস্থান উপস্থিত নহয়গৈ, তেতিয়ালৈকে তুমি তেওঁলোকৰ লগত সংগে সংগে থাকিবা লৰ্ড প্ৰভু। বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ যিমান চাকৰি সূত্ৰে যিবিলাকে আজি নিজৰ আত্মীয় কুটুম্বৰ পৰা, নিজৰ ল'ৰা ছোৱালী পিতৃ মাতৃৰ পৰা আঁতৰি আছেগৈ প্ৰভু, তেওঁলোকৰ লগত তুমি সংগী হোৱা আৰু সহায় সাৰথি হোৱা
হোৱা পিতা লৰ্ড বিশেষকৈ মই প্ৰাৰ্থনা কৰিছোঁ পিতা পৰমেশ্বৰ প্ৰভু যিবিলাকে আজি প্ৰভু আজি নানান ধৰণৰ প্ৰভু ঋণ ধাৰত আছে ফাইনেন্সিয়েল প্ৰব্লেম আছে প্ৰভু যিবিলাকৰ আজি টকা পইচাৰ অভাৱ অনাটন আছে অপ্ৰভু ধাৰ ঋণত প্ৰভু আছে তেওঁলোকক প্ৰভু তুমি সহায়তা কৰা প্ৰভু তুমি তোমাৰ বাক্যত কৈছা যে মোৰ দ্বাৰাই তোমালোকৰ সকলো অভাৱবিলাক পূৰ হ'ব প্ৰভু তোমাৰ দ্বাৰা যেন তেওঁলোকৰ অভাৱবিলাক পূৰ হয় পিতা যেতিয়াই যিটো প্ৰয়োজন তুমি তেওঁলোকক সকলো দিয়া লৰ্ড প্ৰভু কিয়নো তুমি জিহুৱা জিৰি হয় তুমি কেতিয়াও তোমাৰ ল'ৰা ছোৱালীবিলাক অশান্তি আৰু কষ্ট পাই থকাটো নিবিচাৰা লৰ্ড প্ৰভু মই বিশ্বাস কৰিছোঁ তুমি কৈছা বিশ্বাসেৰে প্ৰাৰ্থনা যি কৈছা সকলো সিদ্ধ হ'ব প্ৰভু মই বিশ্বাসেৰে খুজিছোঁ তোমাৰ বাক্য কোৱা অনুসাৰে পিতা লৰ্ড যিবিলাকে আজি খেতিপথাৰত কাম কৰি আছে পিতা পৰমেশ্বৰ প্ৰভু খেতিপথাৰত কাম কৰি থকা সকলক তুমি প্ৰভু শস্য ফল আহিবলৈ দিয়া প্ৰভু তেওঁলোকৰ ভূমিফলত আশীৰ্বাদ কৰা তেওঁলোকৰ পশুফলৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু যিবিলাক নং পোষক আছে প্ৰভু তেওঁ তোমালোকৰ সন্তান তোমাৰ সন্তান হয় প্ৰভু তেওঁলোকক আশীৰ্বাদ কৰা পিতা লৰ্ড প্ৰভু লগতে পিতা মই বিশ্বাস কৰিছোঁ পিতা যিবিলাক হাজবেণ্ড ৱাইফৰ মাজত আজি কাজিয়া পেচাল হৈ আছে পিতা মাৰামাৰি হৈ আছে এৰাএৰি হৈ আছে পিতা পৰমেশ্বৰ প্ৰভু ইজনে সিজনৰ কোনো কথা নুশুনে অবাধ্য পিতা লৰ্ড প্ৰভু তেওঁলোকৰ মাজত মিলন হ'বলৈ দিয়া পিতৃ লৰ্ড প্ৰভু এৰাএৰি হ'বলৈ নিদিবা কিয়নো মানুহ অকলে থকা ঠিক নহয় বুলি তুমি বাক্যত কৈছিলা লৰ্ড প্ৰভু আৰু সেইকাৰণেই তুমি দুটা জাতি পৃথিৱী সৃষ্টি কৰি পুৰুষ মহিলা বনালা প্ৰভু প্ৰভু তেওঁলোকৰ মাজত যেন সদায় মিল থাকে প্ৰভু যিমানবিলাকৰ আজি বিবাহ পাশত আবদ্ধ হ'বলৈ গৈ আছে প্ৰভু তেওঁলোকৰ বিবাহ হোৱাৰ ৰাস্তাবোৰ মুকলি কৰি দিয়া কোৰ্ট মেৰেজৰ যোগেদি আৰু ছ'চিয়েল মেৰেজ হোৱাৰ যোগেদি প্ৰভু দাম্পত্য জীৱনত আশীৰ্বাদ কৰিবা ল'ৰা ছোৱালীবিলাকৰ ওপৰত আশীৰ্বাদ কৰিবা পিতা তেওঁলোকক সুশিক্ষা দিয়া পিতা পৰমেশ্বৰ প্ৰভু তেওঁলোকৰ ওপৰত যেন কোনো ধৰণৰ দুষ্টাত্মাবিলাকে প্ৰভু তেওঁলোকৰ পঢ়া শুনা বাধা দিব নোৱাৰে যিটো খ্ৰীষ্টৰ নামৰ ওলাই যাবি ছাতানৰ শক্তিবিলাকৰ যিমান ল'ৰা ছোৱালীবিলাকৰ ওপৰত নানান ধৰণৰ দুষ্টাত্মাবিলাকে শিক্ষাদানত বাধা দিব বিচৰা আত্মাবিলাকক মই যীশুৰ নামত মই কেঞ্চেল কৰিলোঁ ওলাই যাব বুলি কৈছে তোৰ কোনো অধিকাৰ নাই এই শৰীৰত থাকিবৰ কাৰণে তোৰ অধিকাৰ নাই ইন দ্য মাইটি নেম অফ জিজাছ যিমান পৰিয়ালত তই নানান ধৰণৰ দুখ কষ্ট সমস্যা অমংগলবিলাক আনিছ কোনো কাৰ্য সিদ্ধ হ'বলৈ নিদিয়া আশাবিলাক পূৰণ হ'বলৈ নিদিয়া চিন্তা আনি দিয়া আত্মাবিলাকক দুষ্টাত্মাই তেওঁলোকৰ জীৱনত কষ্ট দি থকা আত্মাবিলাকক মই যীশু খ্ৰীষ্টৰ নামত খেদিছোঁ ছাতান ওলাই যাব বুলি কৈছোঁ তোৰ কোনো অধিকাৰ নাই শৰীৰবিলাকত সোমাবৰ কাৰণে ঈশ্বৰে দিয়া শৰীৰ হয় ঈশ্বৰে বনোৱা শৰীৰ হয় ছাতান দূৰ হৈ যায় লৰ্ড আপোনাৰ তেজেদি মই বাধ দিছোঁ পিতা পৰমেশ্বৰ তোমাৰ অনুগ্ৰহ দয়া প্ৰত্যেকজন সন্তানৰ ওপৰত থাকিবলৈ দিয়া তোমাৰ প্ৰটেকশ্যন মই বিচাৰিছোঁ লৰ্ড প্ৰভু হয় পিতা পৰমেশ্বৰ যিবিলাকৰ পৰিয়ালৰ মাক দেউতা নিজৰ ল'ৰা ছোৱালী হেৰাইছে প্ৰভু তেওঁলোকৰ ওপৰত শান্তি সান্তনা দিয়া ল'ৰা ছোৱালী নোহোৱাক বা যিবিলাকক তুমি ল'ৰা ছোৱালী হ'বলৈ দিয়া কিয়নো তুমি সন্তান দিওঁতা হয় সৰ্বফল পুৰস্কাৰ তোমাৰ পৰা হয় প্ৰভু হালেলুয়া লৰ্ড প্ৰভু দুখীয়া দৰিদ্ৰক খাবলৈ ভাত পিন্ধিবলৈ কাপোৰ থাকিবলৈ ঠাই দিয়া মৃত্যুৰ লগত যুঁজি থকাবিলাকক মৃত্যুৰ দুৱাৰদলিৰ পৰা উদ্ধাৰ কৰা যিবিলাকে চাকৰি জীৱনৰ ওপৰত আশীৰ্বাদ কৰা সৰু সুৰা ব্যৱসায় কৰি থকাবিলাকৰ ওপৰত আশীৰ্বাদ কৰা প্ৰভু হয় পিতা মই ধন্যবাদ দিছোঁ পিতা পৰমেশ্বৰ প্ৰভু আজি এটা প্ৰভু বিশ্ৰাম দিন হয় প্ৰভু তোমাৰ সন্তানবিলাকক প্ৰভু তুমি আশীৰ্বাদ কৰা পিতা ধন্যবাদ পিতা পৰমেশ্বৰ হালেলুয়া প্ৰভু মানসিক বিকাৰগ্ৰস্ত লোকসকলক আশীৰ্বাদ কৰা পিতৃ পৰমেশ্বৰ ৰিহেবত থকাবিলাকক আশীৰ্বাদ কৰা মাতৃবিলাকক প্ৰভু তুমি ন্যায় দিয়া পিতা প্ৰভু তেওঁলোকে যেন ঘৰত ধুনীয়াকৈ পৰিয়ালটোক যেন পৰিচৰ্যা কৰিব পাৰিব আশীৰ্বাদ কৰা তেওঁলোকৰ পৰিয়ালবোৰৰ শান্তি থাকিব তাৰ কাৰণে তুমি আশীৰ্বাদ কৰি দিয়া পিতা পৰমেশ্বৰ যিবিলাকে আজি তেওঁলোকৰ আজিৰ দিনটোত যি কাম আছে প্ৰভু তেওঁলোকৰ হাতে কৰা কাৰ্যত আশীৰ্বাদ কৰিবা পিতা তেওঁলোকৰ যিবিলাক সমস্যা আছে ফুলফিল কৰিবা আশাবিলাক সিদ্ধ কৰিবা প্ৰভু পূজাৰ পূৰ্বেই তুমি সকলো জানা প্ৰভু সকলোবোৰ প্ৰাৰ্থনা মই তোমাৰ হাততে সমৰ্পণ কৰি ধন্যবাদেৰে প্ৰাৰ্থনা একমাত্ৰ উদ্ধাৰকৰ্তা নাচৰিত যীশুৰ নামত মই অৰ্পণ কৰিছোঁ আমেন প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড প্ৰেজ দ্য লৰ্ড ধন্যবাদ দিছোঁ আপোনালোকৰ বহুমূলীয় সময়খিনি ৰাতিপুৱা মান্না চেনেলত দিয়াৰ বাবে ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক আপোনাৰ পৰিয়ালক আশীৰ্বাদ কৰক আজিলৈ আমি ইয়াতে এৰিছোঁ পুনৰাই আকৌ অহাকালি ৰাতিপুৱা 6টা বজাত লগ হ'ম আজিৰ দিনটো আপোনালোকৰ মংগল হওক আজি বিশ্ৰাম দিন ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক আজিলৈ নমস্কাৰ